আজি অভিশপ্ত দিনটোতে আমি অনিমেষক হেৰুৱাইছিলোঁ আৰু এই ঠাইতে আৰু তৃতীয় মৃত্যুবাৰ্ষিকীৰ দিনটোত এই ঠাইতে আমি ৰৈ এটা নিজৰ ব্যৰ্থতাটোৰ কথা আমি ক'বলৈ পাই যথেষ্ট দুখ লাগিছে আৰু যিসকল দোষী আছিল সকলোখিনি তথ্য প্ৰমাণ থকাৰ পিছতো কোনো ধৰণৰ দোষীয়ে শাস্তি নাপালে সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। দ্বিতীয়তে অনিমেষৰ ভাতৃ সংস্থাপনৰ কথাটো কৈছিল, সেইটো আগ নাবাঢ়িল। অনিমেষৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণৰ কথা কৈছিল, তাৰ নামতে এচপৰা ইটা নপৰিল। ব্ৰহ্মপুত্ৰ অঞ্চলত এটা ক্ৰীড়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কথা কৈছিল, সেইটো কোনো আগ নাবাঢ়িল। বেয়া লাগিছে বিষয়টো তৃতীয় মৃত্যুবাৰ্ষিকী দিনটোতো আমি সেই বিষয়খিনি আকৌ আমি নয়াতভাৱে পাতিবলগীয়া হোৱাটো আটাইতকৈ আমাৰ বেয়া লাগিছে আৰু আমি আশা ৰাখিছোঁ সময় থাকোঁতে সকলোখিনি বিষয় কাৰ্যকৰী কৰে তাৰ বাবে আমি কাটৰে আহ্বান জনাইছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, তেওঁ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু ৰজাঘৰীয়ে যোৱা আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত যোৱা 23 বৰ্ষত এই বিষয়টো আলোচনা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ভায়েকক এটা চৰকাৰী চাকৰি সংস্থাপন দিয়াৰ কথা কৈছিল আৰু লগতে এটা স্মৃতি সৌধ নিৰ্মাণ কৰাৰ এই ঘটনা য'ত হৈছিল তাতে এটা নিৰ্মাণ কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছিল মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আৰু গোটেই বিষয়টো যোৰহাটৰ বিধায়কগৰাকীক দায়িত্ব প্ৰদান কৰিছিল আৰু শেহতীয়াকৈ এই বিষয়টো প্ৰাৰম্ভিকভাৱে সেই সময়ত জিলা উপায়ুক্ত আমাৰ অশোক বৰ্মন ছাৰে দায়িত্ব লৈছিল আৰু ইতিমধ্যে এটা প্ৰাৰম্ভিক পৰ্যায়ে আগবাঢ়ি গুচি গ'ল। কিন্তু ইতিমধ্যে যিখন অভাৰব্ৰিজৰ কাম আৰম্ভ কৰি দিলে সেই বিষয়টোৱে অকণমান আমাৰ স্মৃতি সৌধ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অকণমান আমাৰ স্থবিৰতা আহিলে আৰু যোৱাকালি প্ৰায় ৰাতি 11:30মান বাজিত যোৰহাটৰ বিধায়কগৰাকীৰ লগত মই কথা পাতিছিলোঁ। কথা পাতি তেওঁ এটা কথা ক'লে, 25 চনৰ আজিৰ দিনটোত মূৰ্তি নিৰ্মাণৰ যিটো কাম সেইটো শুভাৰম্ভ কৰাৰ এক প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছে। মই জিলা সভাপতি সম্পাদক এই বিষয়টো জনাইছোঁ। তেওঁলোকে ক'লে, দাদা সেই বিষয়টোত আপুনি আগতে জড়িত হৈ আছিল, বিজয় দাই আপুনি জড়িত হৈ আছিল, গোটেই কথাটো বিধায়কৰ লগত কথা পাতি এই বিষয়ত এটা আমাক বাৰ্তা দিব লাগে। সেইকাৰণে আমি যোৱাকালি কথা পাতি এটা আমি ৰিজাল্ট পাইছোঁ যে আমি 25ত এইটো এটা সিদ্ধান্ত পাম আৰু চৰকাৰী চাকৰিৰ কথাটো সকলোৱে আমি জানো আৰু যেনেধৰণে দিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ব্যৱস্থাটো আমি কৰিবৰ কাৰণে আজি এই তৃতীয় মৃত্যুবাৰ্ষিকীৰ থলীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তেওঁ এটা চৰকাৰী চাকৰি সংস্থাপনতো নুমলীগড় ৰিফাইনত এটা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালোঁ আৰু সমান্তৰালে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মুহূৰ্ততে তাৰে বিধায়ক মৃণাল শইকীয়াক দায়িত্ব দিছিল। মৃণাল শইকীয়াই এই ক্ষেত্ৰত তেওঁ পৰিয়ালটো সংস্থাপনৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। যিটো মৰ্মান্তিক ঘটনা ঘটিছিল, ছাত্ৰনেতা অনিমেষ ভূঞাক বৰ্বৰভাৱে একাংশ নৰপিশাচে হত্যা কৰিছিল আৰু তাৰ পাছত যোৰহাটত আৰু সমগ্ৰ অসমত প্ৰতিবাদ কৰা হৈছিল। প্ৰতিবাদৰ ক্ষোভ সহিব নোৱাৰি চৰকাৰখনে সেই সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অনিমেষ ভূঞাৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা কৈছিল, যি স্মৃতিসৌধই বাৰে বাৰে ৰিঙিয়াব যে কোনো কাৰণত যাতে ক'তো এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে, তেনেকুৱা ধৰণৰ কাৰণে স্মৃতিসৌধ নিৰ্মাণৰ কথা প্ৰতিশ্ৰুতি দিছিল। অনিমেষৰ ভাতৃক এটি চৰকাৰী সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ সমান্তৰালকৈ এনেধৰণৰ গণপ্ৰহাৰ বিৰোধী এখন আইন বিধানসভাত আনি আৰু সেইখন গৃহীত কৰাৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিসমূহ এতিয়া বৰ্তমান কি হ'ল আমি আজিৰ তাৰিখত প্ৰশ্ন কৰিব বিচাৰিছোঁ। চৰকাৰখনে সেই সময়ত যি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছিল ৰাইজৰ, সেই ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঠাণ্ডা কৰিবৰ কাৰণে সেই প্ৰতিশ্ৰুতিসমূহ দি দিছিল নেকি, আমি আজিৰ তাৰিখত সন্দেহ অৱকাশ ঘটিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰখনক যদি আজি এনেকুৱা এটা ঘটনা ঘটা 3 বছৰৰ পাছত যদি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি যদি চৰকাৰখনক মনত পেলাই দিবলগীয়া হয়, চৰকাৰখনৰ কাৰণে ইয়াতকৈ লাজৰ বিষয় একো হ'ব নোৱাৰে। আজিৰ তাৰিখত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এই কথা প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে এই যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাব বিচাৰিছোঁ। ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ তাৰিখতো কিন্তু এই দুখীসকল আচলতে জামিনত মুক্তি লাভ কৰি তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। পৰিতাপৰ বিষয় 2022 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নেতৃত্বত যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে অসমৰ মাজেৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। আমি 4টা দাবী জনাইছিলোঁ। এই 4টা দাবী আছিলে যে গোটেই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে হ'ব লাগে। তাৰ লগে লগে এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিয়াৰ উপৰিও ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানতে নিৰ্মল চাৰিআলি এই স্থানতে অনিমেষ ভূঞাৰ এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব লাগে। তাৰ উপৰিও আমি দাবী জনাইছোঁ যে অসমত এখন কেইবাটাও মব লিঞ্চিঙৰ ঘটনা যিহেতু সংঘটিত হৈ আছে বিগত দশকটোত, এখন গণহত্যা বিৰোধী আইন ইয়াত প্ৰণয়ন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। তাৰ লগতে আমি কৈছিলোঁ যে অনিমেষ ভূঞাৰ পৰিয়ালবৰ্গৰ যিকোনো এজন সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অতি পৰিতাপৰ বিষয়, আজি 3টাকৈ বছৰ অতিক্ৰম হ'ল, এটাও দাবী কিন্তু আজিলৈকে পালন নকৰিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিও
তেওঁলোকে এই দাবী পালন নকৰিলে। দুখৰ বিষয় ৰণোজ পেগু ডাঙৰীয়া তেতিয়া যোৰহাট জিলাৰ আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলে। ৰণোজ পেগু ডাঙৰীয়াই সেই সময়ত তেওঁলোকৰ ঘৰত গৈ অনিমেষ ভূঞাৰ ঘৰত গৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ আহিছিল যে স্মৃতি সৌধ নিৰ্মাণ হ'ব, গণহত্যা বিৰোধী আইন হ'ব, চৰকাৰী সংস্থাপন দিয়া হ'ব পৰিয়ালৰ এজন সদস্যক, কিন্তু আজি তাৰিখতো দিয়া নহ'লে। গতিকে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আপোনালোকৰ যোগেদি যোৰহাটৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ, মুকলিকৈ জনাব বিচাৰিছোঁ, ইয়াত লুকুৱাই ৰখাৰ কোনো কথা নাই। জিলা প্ৰশাসনৰ এক ভিতৰুৱা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই যে স্মৃতি সৌধটো ইয়াত নিৰ্মাণ হ'বলগীয়া আছে, যোৰহাটৰ এজন বিশেষ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত স্মৃতি সৌধটো আজিলৈকে ইয়াত নিৰ্মাণ হোৱা নাই। এজন বিশেষ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত তেখেতে ইয়াত নিজৰ সান্দহখোৱা বালিচৰৰ ভয়ত তেখেতে আচলতে ইয়াত কোনো কাৰণতে ইয়াত স্মৃতি সৌধটো নিৰ্মাণ হ'বলৈ দিয়া নাই। আমি স্পষ্টভাৱে আজি এই স্থানৰ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ